গাইজ স্বাগতম জনাইছোঁ আপোনালোকক মই আন এটা নতুন ভিডিঅ'লৈ থাম্বনেইল টাইটেল চাই গমেই পাইছি মই ক'ত আছোঁ মই বৰ্তমান আছোঁ শ্ৰীমন্ত শংকৰদেৱ সংঘৰ 93 সংখ্যক অধিৱেশনস্থলীত মানে ৰঙিয়াৰ হৈছে এইবাৰ এই অধিৱেশন আমাৰ ঘৰৰ পৰাতো বেছি দূৰ নহয় ক'ৰবাত 10-15 কিলোমিটাৰ হয় তো আজি অফিচো নাই সেইকাৰণে মই ভাবিলোঁ যি আগবাৰ অধিৱেশনস্থলীক আজাক মানে অধিৱেশনৰ পৰিৱেশটো আপোনালোকক আজি দেখাম অধিৱেশন কিন্তু কালিৰ পায় 3 দিনীয়াকৈ অনুষ্ঠিত হ'ব বৰ্ণাঢ্য কাৰ্যসূচী তো আপোনালোককো ৰিকুৱেষ্ট কৰিছোঁ আগবাৰ আহক শ্ৰীমন্ত শংকৰদেৱ সংঘৰ অধিৱেশন কিমান ধুনীয়া সেইটো আপোনালোকে একবাৰ নিজে চালি গম পাব মই আজি আপোনালোকক দেখাব চেষ্টা কৰিম গোটেইখিনি ইয়াৰ সেৱা বাহিনী কিমান মানুহ মানে ধৰক ভোজনালয় তাতে কিমান মানুহ একেলগে বহি ভাত খাব বা খানা খাব পাৰে সেই গোটেইখিনি আপোনালোকক দেখাম তো ভিডিঅ'টো ধুনীয়াকৈ স্কিপ নকৰাকৈ চাই থাকক আপোনালোকে তো গাইজ সোমেই আপোনালোকে এইগিলাখান দেখা পাব অনুসন্ধান যোগাযোগ উপ সমিতি ধৰক আদৰণি সমিতি বিভিন্ন কাৰ্যালয় পাব তো কোনোবা ধৰক মানুহ হৰেচৰেও গেল ইয়াতে আহি ধুনীয়াকৈ কৈ দিলি আপোনালোকৰ নামটো গেৰে দিব আৰু বিচৰি পাই যাব ধুনীয়াকৈ তো মানে যিমান উপ সমিতিবিলাক আছে এই উপ সমিতিবিলাকৰ এই গোটেইখিনি মানে কাৰ্যালয় তো টেনশ্যন নাই কালিৰ পৰাই আহক চবেই চাবা খুব ভাল পাব আহি এইটো হ'ল পোহৰ আৰু যোগানৰ উপ সমিতি চাফাইৰ কাৰ্যালয় এইটো গোটেইখিনি কাৰ্যালয় মানে ইয়াতে আছে আৰু গোটেইখিনি দেখাম আপোনালোকক এইটো ছেকশ্যন কেনে লাগছে এইটো তো মানুহ হৈছে কালিৰ পৰা আৰু ইয়াতকৈ মানে 10 গুণ মানুহ বেছি হ'ব এই জাগাখিনিত তো এটা বৃহৎ এৰিয়া এটা গোটেই তাকে গেলি যাই আছোঁ মূল তৰণ আপোনালোকক দেখি আছোঁ যোনটো সেৱা বাহিনীৰ ধৰক ঘৰ সেৱা বাহিনীৰ যোনটো শিবিৰ সেই শিবিৰকো যাই আছোঁ তো চাই থাকক তো গাইজ যদি আপোনালোকে এই ৰঙিয়াৰ অধিৱেশনস্থলীত আহিম বুলি ভাবিছে তো ধুনীয়াকৈ আহিব পাৰিব ইয়াতে আপোনালোকৰ কাৰণে শিবিৰৰ ব্যৱস্থা কৰা হৈছে মানে প্ৰতিখন জিলা বা প্ৰতিখন প্ৰাথমিকক লৈ ইয়াত ধৰক শিবিৰবিলাকৰ নাম দি দিছে আপুনি যোন জিলাৰ পৰা আহিছে তো সেই শিবিৰত আপুনি ধুনীয়াকৈ থাকক বঢ়িয়া ব্যৱস্থা কৰিছে এইগিলাখান শিবিৰ দেখাই পাইছে এই গোটেইবিলাক শিবিৰ চাৰিওফালে তো ইয়াতে থাকিব পাৰিব আপোনালোকে টেনশ্যন নোহোৱাকৈ থাকিব পাৰিব খোৱাৰ টেনশ্যন নাই থকাৰ টেনশ্যন নাই তো গা ধোৱা পানী হওক বা লেট্ৰিন বাথৰুম হওক গোটেইখিনি সুবিধা আছে তো আপোনালোকে ধুনীয়াকৈ থাকিব পাৰিব এইটো ধৰক আপুনি ধেমাজি জিলাৰ পৰা আহিছে তো আপোনালোকে ধুনীয়াকৈ চাওক ধেমাজি জিলা কোনটো শিবিৰত মাৰাই আছে সেই অনুযায়ী আপোনালোকে সেই শিবিৰটোত ধুনীয়াকৈ থাকক তো মই বিচাৰি আছোঁ এতিয়া নলবাৰী জিলাৰ শিবিৰটো বিচাৰি পোৱা নাই কাৰণ বহুত প্ৰাথমিক বহুত জিলা আছে ন প্ৰতিখন জিলাৰ মানে ধৰক শিবিৰ বিচৰাটো মস্ত ডাঙৰ কাম হে এটাও তো বহুত ডাঙৰ এৰিয়া আপুনি বিচাৰি উলিয়াব লাগিব সেইখিনি কষ্ট হ'ব আৰু সেইখিনি কষ্ট কৰিবও লাগিব ধৰক না কি কয় আৰু ইবাগে চাগে কি আছে ইবাগে তো দেখি আছোঁ আৰু আপোনালোকক ৰ'ব আপোনালোকে এইগিলাখান শিবিৰ এইটো গুৱাহাটী মহানগৰ জিলা আৰু শিবিৰ তো ইবাগে তো এইটো আমাৰ গুৱাহাটী মহানগৰ জিলাৰ 3 নম্বৰ শিবিৰ এইটো গুৱাহাটীৰ মানুহ যিখিনি আছে সেইখিনি মানুহে এই শিবিৰটো এইভাবে আমি নলবাৰীৰ শিবিৰ বিচাৰি আছোঁ তো ফাইনেলি আমাৰ নলবাৰীৰ শিবিৰ নলবাৰী জিলা শাখাৰ এই এটা শিবিৰ আৰু নলবাৰী শিবিৰ আছে ন ককা নলবাৰী শিবিৰ আৰু কোনটো আছে আপুনি ক'ৰ পৰা আহিছে ৰঙিয়াৰে ন এইটোও দেখছি আপোনালোকে এইটোও নলবাৰী জিলাৰ 2 নম্বৰ শিবিৰ মানে বেছি মানুহ হ'বৰ কাৰণে নলবাৰী জিলা এটা দুটা তিনিটা শিবিৰ দিছোঁ এটা শিবিৰ নলবাৰী জিলা মই যোগদান ল'ব মানুহ আহে নলবাৰী জিলাৰ শিবিৰত খাদ্য আছে 3টাকৈ শিবিৰ দিছোঁ এটা কি লাম্বাৰী যে মানুহ আপোনালোকে ধুনীয়াকৈ থাকক লেট্ৰিন বাথৰুমৰ ব্যৱস্থা আছে গোটেইখিনি আছে মানে ধৰক আৰু বেলেগ ডিষ্ট্ৰিক্টৰ শিবিৰবিলাক যোনখিনি অতিথি আহে ধৰক মোৰ মা দেউতাই আহিল আপোনাৰে ঘৰত কোনোবা আহিল ইয়াতে থাকিব পাৰিব ধুনীয়াকৈ অকণমান টেনশ্যন নাই তো আমি এতিয়া আৰু মূল তোৰণখনত যাম আপোনালোকক মূল তোৰণখন এতিয়ালৈকে দেখা নাই সেইখিনি দেখাম বলক তাকে গেলি মূল তোৰণক লাগি বলক তো বৰ্তমান মই এতিয়া আহি আছোঁ কেন্দ্ৰীয় সেৱা বাহিনীৰ শিবিৰ যোনখিনি
মানে সেৱা বাহিনীৰ ল'ৰা আহিব বা ছোৱালী আহিব সেইখিনিৰ কাৰণে এই ঘৰটোত মানে ব্যৱস্থা কৰা হৈছে থকাৰ। আৰু সেই ল'ৰা ছোৱালীখিনিয়ে মানে যোনখিনি অতিথি আহে ধৰক বাহিৰৰ পৰা হওক বিভিন্ন জিলাৰ পৰা যোনখিনি অতিথি আহিব সেইখিনিক তেওঁলোকে ধুনীয়াকৈ আদৰিব, ধুনীয়াকৈ শুশ্ৰূষা কৰিব। আৰু সেই সেৱা বাহিনীৰ ল'ৰা ছোৱালীসকলে এইটো শিবিৰত আছে, মই তাকে গেলি যাই আছোঁ আৰু আপোনালোকক ধুনীয়াকৈ দেখি আছোঁ। আপোনালোকে দেখিলাকে এইসকল মানে সেৱা বাহিনীৰ ল'ৰা ছোৱালীয়ে বিভিন্ন জিলাৰ পৰা অহা বিভিন্ন বাপ বান্ধৱ আই মাতৃসকলক সেৱা কৰিবৰ কাৰণে এওঁলোক সাজু হৈ আছে। তো আপোনালোকেতো বহুত মঠ মন্দিৰ কিবা কিবি ঘূৰিলাক, তো একবাৰ ৰঙিয়াৰ শ্ৰীমন্ত শংকৰদেৱৰ অধিৱেশনস্থলীত আহক। বৰ্তমান মই এই অধিৱেশনৰ এটা মূল যোনটো চাব লগা বস্তু নহয় সেই বস্তুটোত আহি মই উপস্থিত হৈছোঁ। মোৰ পিছফালে আপোনালোকে দেখা পাইছে এইটো হ'ল ভোজনালয়। ইয়াত বহি আপোনালোক বা মই ভাত খাব পাৰিম। ইয়াত যিমান মানে ধৰক যিমান ডিষ্ট্ৰিক্টৰ পৰা মানুহ আহে চবেই আহি ইয়াতে ভাত খাব লাগিব। এই ভোজনালয়টোত কিমান মানুহ ধৰে গম পায়নে আপোনালোকে? মোটামুটি এপ্ৰক্স 10,000 মানুহে একেলগে এই ভোজনালয়টোত ভাত খাব পাৰিব। একবাৰ চিন্তা কৰক আপোনালোকে। তো একবাৰ আহক, আহি ইয়াৰ যোনখিনি কাৰুকাৰ্য আপোনালোকে একবাৰ চাওক। কেমেৰা কোৱালিটি ভাল নহ'ব পাৰে, মানে আন্ধাৰ আন্ধাৰ অলপ অলপ হৈ আছে। তো এইটোৱে ভোজনালয়, ইমান ডাঙৰ ভোজনালয়। এইটো দেখছি না, গোটেইখিনি আপোনালোকক দেখি দিছোঁ মই। ইমূৰৰ পৰা সিমূৰ আপুনি চকু দি মন বেয়া নৰে, একেলগে 10,000 মানুহে ভাত খাব পাৰিব। তো মই যদি পাৰোঁ সম্ভৱ হয় ইয়াৰ যোনটো ৰান্ধনীশাল মই তাকে গেলি যাব চেষ্টা কৰিম। তো বলকচোন তাকে গেলি কি দেখাব পাৰোঁ আপোনালোককো দেখাম আজি। এইটোৱে হ'ল ৰান্ধনীশাল। এতিয়া চাওক কিমান চৌকা আছে, তাৰ মই হিচাপ কৰিব নোৱাৰিম। মোটামুটি 1-2 হাজাৰ চৌকা আছে ইয়াতে চব। মানে অনুষ্ঠানটো কালিৰ পৰাই ন, তো আজি বস্তুখিনি গোটেইখিনি যোগাৰ কৰি আছে। এগলা লাইন লাইনকৈ ইমূৰৰ পৰা সিমূৰকলৈকে চৌকা আছে। মোটামুটি কমেও 1-2 হাজাৰ চৌকা একেলগে জ্বলি থাকিব ভাবক। একবাৰ কল্পনা কৰক, কল্পনা আৰু বাহিৰত মানে এই গোটেইখিনি। তো কালিৰ পৰাই আৰম্ভ হ'ব। কালি হ'ল 9 তাৰিখ, 9, 10, 11 এই 3 দিন আপোনালোকে নিজৰ কিবা যদি কামো আছে ন সেই কামখিনি এৰি আপোনালোকে একবাৰ ৰঙিয়াৰ অধিৱেশনস্থলীত আহক। তো বহুত শান্তি পাব মনত এটা। তো ইভাগে আৰু সেৱা বাহিনীৰ শিবিৰ আছে এইটো চাইডে, লেডিজ জেণ্টছ দুটা ধুনীয়াকৈ ভাগ ভাগ কৰি দিছে। তো আহি খুব ভাল পাব মানে। তো গাইজ এইখনে হ'ল মূল তোৰণ, এই অধিৱেশনখনৰ মূল যোনখন তোৰণ এইখানে বীৰ চিলাৰায় তোৰণ। মানে অলপ কাম কমপ্লিট আছে, সেইখিনি হ'ব আৰু অলপ পিছত। তো এখানে মূল তোৰণখন, এই তোৰণত একেলগে ধৰক 5-10 হাজাৰ মানুহে বহি মিটিং কৰিব পাৰিব। তাকে গেলি ভিতৰক লাগি যা আছোঁ ৰ'ব মই। মূল তোৰণেদি সুৰকি আহিয়ে আপুনি সুন্দৰ এটা শৰাই পাব, ফুলৰ শৰাই এটা বনাইছে ধুনীয়াকৈ। তো এৰেও কাম চলি আছে। আজি মোটামুটি আৰু 1-2 ঘণ্টাৰ পিছত সম্পূৰ্ণ হৈ যাব এই কামখিনিও। তোৰ মূল যোনখন তোৰণ এইখনে। বৰ্তমান মই আহি যোনখন মেইন হাৱেৰ কাষৰ গেটখন, সেই গেটখন আহি পালোঁ। তো বেছি ভিডিঅ'টো দীঘলা নকৰোঁ, কি দেখছি আপোনালোকে ক'ব নোৱাৰোঁ, কিন্তু একদিনত গোটেই ভিডিঅ'টো সম্পূৰ্ণ কৰিব নোৱাৰি, সেইটো আপোনালোকে গম পাব আহিলেহে। তো যদি ভিডিঅ'টো ভাল লাগছে লাইক, কমেণ্ট এণ্ড শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰি দিব। আৰু আপোনালোককো অনুৰোধ জনাইছোঁ একবাৰ ৰঙিয়াৰ অধিৱেশনস্থলীত আপোনালোকে আহক। তো চাওক আপোনালোকে একবাৰ দিয়ক।